দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন। দুদিনীয়াকৈ ১৬ আৰু ১৭ মে'ত অনুষ্ঠিত হ'ল এই প্ৰতিষ্ঠা দিৱস। প্ৰথম দিনা অৰ্থাৎ ১৬ মে' বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন, দিহানাম পৰিৱেশন, ফেশ্বন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতে ১৭ মে' শুকুৰবাৰে অনুষ্ঠিত হয় আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা, আধুনিক গীতৰ প্ৰতিযোগিতা, দলীয় নৃত্য, বিহু প্ৰদৰ্শন, কৃতি ছাত্ৰ-ছাত্ৰী তথা সংবাদসেৱীসকল সম্বৰ্ধনা আদি। দুদিনীয়াকৈ আমাৰ যি প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিলোঁ, সেইটো বৰ সফলভাৱে সমাপন হৈছে। সকলোৱে অংশগ্ৰহণ কৰিছে। সুন্দৰ আইটেম আমাৰ ইয়াত ষ্টেজত চলিছে। গতিকে মই বৰ উল্লাসিত হৈছোঁ যে আমাৰ সকলোবিলাক ল'ৰা ছোৱালী, আমাৰ অফিচৰ মানুহ, মিডিয়া পাৰ্চন সকলোবিলাকে আমাৰ সহযোগ কৰিছে, কৰি পেলাই অনুষ্ঠানটো এটা জয়ময় কৰিছে। আপোনাৰ এটা আশা আছে? মই ভাবিছোঁ যে মই যদি জীয়াই থাকোঁ, যে এখন কলেজৰ দিবলৈ মই ভাবিছোঁ, সেইটো মোৰ এটা আশা আছে। শৃংখলাভাৱে অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল, কেনেকুৱা লাগিছে? ইমান এটা ধুনীয়া অনুষ্ঠান দুদিনীয়াকৈ হৈ গ'ল, কেনেকুৱা লাগিছে? এইটো বেয়া লগা প্ৰশ্নই নুঠে। আপোনাৰ জীৱনকালত এটা উল্লেখযোগ্য এটা দিন হিচাপে থাকি যাব এইটো অনুষ্ঠান। নিশ্চয় থাকি যাব। হয়। শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪৭তম প্ৰতিষ্ঠা দিৱসৰ দুদিনীয়া কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হয়। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ অতি শ্ৰদ্ধা নীলপদ্ম ফুকন ছাৰে পতাকা উত্তোলন কৰে। তাৰপিছতে পুষ্পাঞ্জলি বন্তি প্ৰজ্বলন হয়। বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় স্কুলৰ সম্পাদক আমাৰ ৰঞ্জিত কুমাৰ বৰুৱা ডাঙৰীয়াই। তাৰপিছতে বিভিন্ন কাৰ্যসূচীৰ মাজতে আমাৰ কুইজ কম্পিটিশ্যন আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ডিবেট কম্পিটিশ্যন আৰু আজি ডান্স কম্পিটিশ্যন হয়। আৰু দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহেই আমাৰ শক্তি বুলি আমি ভাবিছোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে আহি পেলাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যি স্কিল, তেওঁলোকৰ যি প্ৰতিভা, টেলেণ্ট আৰু তেওঁলোকৰ কোঅপাৰেশ্যন আমি অত্যন্ত সুখী হৈছোঁ। আৰু ই আমাৰ আজি যি বঁটা বিতৰণী অনুষ্ঠান হ'ল, তাৰ লগতে আমাৰ এই বছৰ ২০২৪ বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সমূহ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। ৪৭জন ছাত্ৰ ছাত্ৰী আছিলে, ছায়েন্সত ৮গৰাকী ছাত্ৰ ছাত্ৰী আছিলে, গোটেইকেইজনে উত্তীৰ্ণ হৈছে। তেওঁলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, আমাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু তেওঁলোকৰ কাৰণে আজি এটা সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানটো আমাৰ পৰিচালনা সমিতিয়ে তাৰ লগতে সংগতি ৰাখি আমাৰ শিক্ষাগুৰুসকলকো সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে পৰিচালনা সমিতিলৈ আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি সফল সমাপ্তি হৈছে। ই এক আমাৰ সমাজখনলৈ ডাঙৰ এটা সুন্দৰ মেছেজ দিব বুলি মই আশা কৰিলোঁ। হয়, এইটো আচলতে এইটো সমূহীয়া প্ৰচেষ্টাৰ ফল। আমাৰ কেইগৰাকী বিশিষ্ট ব্যক্তিৰ একাষৰীয়া প্ৰচেষ্টাত আজি এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে আৰু আজিৰ এইটো অৱস্থা পাইছিলে। তেখেতসকলৰ যিখিনি অনুপ্ৰেৰণা, সেই অনুপ্ৰেৰণাত আমি উৎসাহিত হৈ পেলাই আমি সকলোৱে এটা পৰিয়ালৰ নিচিনাকৈ আমি শিশু ভাৰতীৰ উন্নতিৰ কাৰণে সদায় কাম কৰি আহিছোঁ আৰু তাৰ ফলাফলো আমি সদায় পাই আহিছোঁ। আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে যে আমাৰ একেবাৰে শেষত যেতিয়া সকলোৰে এডমিশ্যন হৈ যোৱাৰ পাছত আমি বহুত লৰালৰিকৈ আমি এডমিশ্যন দিব লগা হৈছিলে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বেষ্টৰ কাৰণে। আৰু তেখেতসকলে অতি পিছপৰা অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছিলে আমাৰ স্কুলত আৰু তেওঁলোকৰ
মেট্ৰিকৰ ফলাফলো সন্তোষজনক নাছিলে, কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰচেষ্টা, তেখেতসকলৰ যিটো ডেডিকেশ্যন, তাৰ ফলত আজি অতি কম নম্বৰ পাই অহা ল'ৰা ছোৱালীখিনিও আজি আমাৰ বিদ্যালয়ৰ পৰা অতি সন্তোষজনকভাৱে খুব ভাল ফলাফল লৈ পেলাই আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। 100% ছায়েন্স আৰু আৰ্টছ দুয়োটা ষ্ট্ৰীমতে 100%, লগতে ষ্টাৰ মাৰ্কছ পাই পেলাই কেইবাজনেও ফাৰ্ষ্ট ডিভিজন, লেটাৰ আৰু 80%তকৈও বেছি নম্বৰ পাই উত্তীৰ্ণ হ'ল। তাৰ কাৰণে আমি নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু যিহেতু দেৰগাঁৱৰ ভিতৰত এখন অতি পুৰণা আমাৰ প্ৰাইভেট ছেক্টৰত থকা স্কুল, আৰু এই স্কুলখন দেৰগাঁও বুলি ক'লেও ভুল হ'ব, আচলতে গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে এখন পুৰণা শিক্ষানুষ্ঠান আৰু দেৰগাঁৱৰ প্ৰথম ব্যক্তিগত অনুষ্ঠান। গতিকে আমি আৰু কম সময়ৰ ভিতৰত অৰ্থাৎ 2027 চনত আমি সোণালী জয়ন্তী বয়স অতিক্ৰম কৰিম। গতিকে আমি তাৰ কাৰণেও আমি ইতিমধ্যে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু ৰাইজৰ সকলোৰে আমি সহযোগিতা কামনা কৰিছোঁ, যাতে এই বিদ্যালয়খনে দেৰগাঁৱৰ লগতে জিলাখনৰ লগতে গোটেই আমাৰ অসমৰ আমাৰ নাম উজ্জ্বল কৰে, তাৰে কামনা কৰিছোঁ। ইমানখিনিয়ে। বিশেষ ইয়াত অভিজ্ঞতা আছে। ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী ছাৰে কৈ গৈছে যে ফলাফল আমাৰ সুন্দৰ হৈছে। এয়া সম্ভৱ হৈছে অকল শিক্ষকসকলে তেওঁলোকক উদগনিজনৰ বাবে। আৰু আমি অনুপ্ৰেৰণা পাইছোঁ যে অহা কেইটা বছৰৰ ভিতৰত আমি নতুন নতুন বিষয় খুলিম। ফাইন আৰ্টছ, মিউজিক স্কুল খোলাৰ কথা আমি ভাবি আছোঁ। মই নিজে একাডেমিক মেম্বাৰ হওঁ। আমি কমিটিত আলোচনা কৰিছোঁ এইটো যে অহা বছৰ আমি মিউজিক স্কুল খুলিম, ফাইন আৰ্ট আৰু বিহু এই বিষয়টো আমাৰ স্কুললৈ